যে শান্তি হ'ল কালিলৈ শান্তি নালাগে সেইটোতো কথা হ'ব নোৱাৰে হাগ্ৰামাই যিটোবিলাক শব্দ প্ৰয়োগ কৰে এইবিলাক বহুত আনফৰ্চুনেট তেওঁ যিবিলাক কথা কয় আজিতো সকলোৱে ইয়াৰ কাৰণে তেওঁক বেয়া পাইছে 20 বছৰ পিছত পুনৰ বিটিচিত মই ইউপিপিএল দলৰ হৈ কাজলগাঁও সমষ্টিত এটা প্ৰাৰ্থী আজি হৈছোঁ আৰু দলৰ ফালৰ পৰা যেটো মোক প্ৰক্ষেপ কৰিছে ময়ো গ্ৰহণ কৰিছোঁ গ্ৰহণ ইটোৰ কাৰণে কৰিছোঁ যে আমাৰ সমগ্ৰ বিটিচি অঞ্চল আজি যেটো শান্তিৰ সমন্বয়ৰ যেটো পৰিৱেশ আহিছে এই শান্তি আৰু সমন্বয় একতা হেতু প্ৰতিষ্ঠা কৰাৰ কাৰণে স্থায়ীকৰণ কৰাৰ কাৰণে আৰু ইয়াত নিশ্চয় কাম কৰিবলগীয়া আছে ইয়াৰ কাৰণেও ময়ো আজি এমচিএলএ হ'বৰ কাৰণে ময়ো আজি দায়িত্ব গ্ৰহণ কৰিছোঁ প্ৰথম অৱস্থাত যেতিয়া আমি এমচিএলএ বা তথা বিটিচিত মই যেতিয়া আছিলোঁ তেতিয়া বিটিচি নিৰ্বাচনটো মানে ইমান সদল বলে ইমান অংশগ্ৰহণ কৰা নাছিল কিছু কিছু ঠাইত ক'বলৈ গ'লে বাক্সা আৰু ওদালগুৰি জিলাত প্ৰথম যেতিয়া বিটিচি নিৰ্বাচন হৈছিল তেতিয়া বৰ্জন কৰিছিল যেটো বিটিচি আৰু কিছুমান বৰ্ডাৰিং এৰিয়াত এইটো ক'বলৈ গ'লে যোৱা চাৰিবাৰ যেতিয়া নিৰ্বাচন হৈছিল তেতিয়াও আমাৰ ওদালগুৰি জিলাত দক্ষিণ অঞ্চলত বৰ্জন হৈছিল সেই ভোটটো আমি নিদিওঁ বুলি কিন্তু এইবাৰ নিৰ্বাচনত কোনো গাঁও কোনো অঞ্চল কোনো জিলাত বিটিচি নিৰ্বাচনটো বৰ্জন কৰাৰ বাদে কথাটো বাঢ়ি দিয়ক আৰু অধিক সংখ্যক অংশগ্ৰহণে কৰিছে আৰু বহুতো সমষ্টিত আজি 10 জন 11 জনতকৈ প্ৰাৰ্থিত্ব আজি সকলোৱে আমি দেখিবলৈ পাইছোঁ এইটো ভাল লক্ষণ বিটিচিৰ দ্বাৰা সুস্থ অনুসূচিতৰ দ্বাৰা সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজ ইয়াত বসবাস কৰি আৰু সামাজিক অৰ্থনৈতিক দিশত উন্নতি হ'ব পাৰে শিক্ষা ক্ষেত্ৰত উন্নতি হ'ব পাৰে এই কথাটো সকলো ৰাইজে আজি উপলব্ধি কৰিছে নিশ্চয় আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে পূৰ্বৰ যি পৰিৱেশ সেই পৰিৱেশৰ মাজত মানে যথেষ্ট তফাত স্থায়ী শান্তিৰ প্ৰসংগটো আপুনি উল্লেখ কৰিছে শান্তিৰ প্ৰসংগটো উল্লেখ কৰিছে গতিকে বিটিআৰ চুক্তি সম্পন্ন হ'ল যে বিটিআৰ চুক্তিৰ লগে লগে বিটিআৰত স্থায়ী শান্তিৰ পথটো প্ৰশস্ত হ'ল কিন্তু বিপক্ষই এতিয়াও অভিযোগ কৰি আছে যে বিটিআৰ আচলতে বড়োভূমিৰ ৰাইজক এক ললিপপ বুলিহে তেওঁলোকে অভিযোগ কৰি আছে আজিৰ তাৰিখত কথাটো হ'ল দৃষ্টিভংগী আপুনি কোনটো দৃষ্টিভংগীত চাই এজন দুজন কোনোবা ব্যক্তি দলে ক'ব পাৰে কিন্তু আজি ইয়াত আপোনালোকে যেটো হাজাৰ হাজাৰ বিভিন্ন ভাষা ধৰ্মাৱলম্বী ৰাইজে যেনেকৈ নিৰ্বাচনত ইউপিপিএলৰ হৈ সমৰ্থন জনাই ইয়াত নিৰ্বাচন সভাত যেনেকৈ অংশগ্ৰহণ কৰিছে এইটো কি বুজায় আজি শান্তিটো অতি আৱশ্যক শান্তিটো সকলো ক্ষেত্ৰত প্ৰয়োজন যে শান্তি হ'ল কালিলৈ শান্তি নালাগে সেইটোতো কথা হ'ব নোৱাৰে এতিয়া শান্তি হোৱাৰ কাৰণে সমন্বয় সম্প্ৰীতি অহাৰ কাৰণে সকলো ক্ষেত্ৰত এই বিটিচি অঞ্চলত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে একেলগে সকলো অনুষ্ঠান প্ৰতিষ্ঠান মানে পৰিচালনা কৰা স্কুলৰ কথাই কওক বজাৰৰ কথাই কওক বিভিন্ন সভা সমিতিৰ কথাই কওক কিমান ধুনীয়াকৈ মানুহে ইয়াত উপভোগ কৰিছে এই কথাটো জনে যিটো দৃষ্টিভংগীত চাব সেনেকৈ দেখিব আজি বিপিএফ কোনোবা এজন দুজন ব্যক্তিয়ে যিটো কৈছে ইয়াত কোনো সত্যতা নাই আৰু প্ৰমাণ সহকাৰে তেওঁলোকে কেনেকৈ ক'ব পাৰিব এইটো জবৰদস্ত নিৰ্বাচনৰ ক্ষেত্ৰত ক'ব লাগে বুলি শান্তি প্ৰতিষ্ঠা হ'ল সমন্বয় একতা আহিল ক্ৰেডিট কাৰ ওচৰত যায় আল্টিমেটলি ইউপিপিএল প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত যায় কথাটো শান্তি সম্প্ৰীতি একতাৰ ক্ষেত্ৰত ক্ৰেডিট ডিছক্ৰেডিটৰ কথা নাহে সেই দৃষ্টিভংগীত বিপিএফো চাব নালাগে শান্তিটো বিপিএফকো লাগে সকলো ৰাজনৈতিক দলকো লাগে বহুতো মানে যেটো এটা সপোন আৰু যিবিলাক এটা আকাংক্ষা যিবিলাক এটা ভাৱনা ষ্টেপ বাই ষ্টেপ এইটো যথেষ্ট আগুৱাই গৈ আছে আজি শিক্ষা অনুষ্ঠান বুলি ইয়াত আছিল নেকি উচ্চ শিক্ষা একোৱেই নাছিল আজি আমাৰ যিখিনি নৱপ্ৰজন্ম তেখেতসকলে আজি উচ্চ আকাংক্ষী হ'ব পাৰিছে কিয় উচ্চ আকাংক্ষী হৈছে ইয়াত সম্ভাব্য চাৰ্টেন নিশ্চয়তা মনত আহিছে অনিশ্চয়তা যিটো আছে আনচাৰ্টেনিটি
সেই আনচাৰ্টেনিটি চিটুৱেশ্যন পৰিস্থিতিটো আজি নাইকিয়া হ'ল আমাৰ প্ৰজন্মই ইয়াতো আমি পঢ়া শুনা কৰি পেলাই বহুত উচ্চ বিষয়া ডক্টৰ ইঞ্জিনিয়াৰ উকিল হাকিম ব্যৱসায় উচ্চ স্তৰত কৰিব পাৰে এই কথাটো আমাৰ প্ৰজন্মৰ মনত এটা উচ্চ আকাংক্ষা আনি দিছে চাৰ্টেনিটি যিটো এটা নিশ্চয়তা মানুহৰ মনত আজি পুনৰ আহিছে নেচাৰেল টেণ্ডেঞ্চি নেচাৰেল যিটো এটা প্ৰক্ৰিয়া আছে এইটো হ'ল ডাঙৰ মাছে সৰু মাছক খায় কিন্তু আমাৰ নদীবিলাকত আমাৰ বিলবিলাকত আমাৰ জানবিলাকত ডাঙৰ মাছ জীয়াই আছে নে সৰু মাছ জীয়াই আছে সকলো নদীবিলাকত আমাৰ সৰু মাছে আছে মাজে মাজে এটা দুটা বাৰিষা বৰষুণ আহিলে ব্ৰহ্মপুত্ৰৰ পৰা উজাই ডাঙৰ মাছ দুই এটা আহে কিন্তু তেওঁলোকেও ঠিষ্টিব নোৱাৰে এতিয়া সেই প্ৰক্ৰিয়াৰে যিমান ডাঙৰ ৰাজনৈতিক দল আমাৰ আঞ্চলিক ৰাজনৈতিক দলবিলাকক গ্ৰাস কৰিব বিচাৰিলেও ইয়াত আমাৰ যিটো স্থানীয় ৰাইজৰ ইয়াৰ যিটো মনে প্ৰাণে আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি যিটো ধাউতি যিটো সন্মান যিটো আদৰ সেইটো সদায় থাকিব আৰু সৰু মাছৰ যি ইয়াৰ আমাৰ যিটো মানে বসতি ইয়াত বেছি আছে নেচাৰেল প্ৰক্ৰিয়াত এই ব্যৱস্থাটো যিমান দিন থাকিব আমাৰ সৰু তথা আঞ্চলিক ৰাজনৈতিক দল হিচাপে আমি ইয়াত জীয়াই থাকিম ডাঙৰ মাছ ইয়াত কোনো কাম নাই ডাঙৰ মাছেও পোনা মেলিব বিচাৰিছে ডাঙৰ মাছেও আপোনাৰ এইবাৰ বি টি চি চৰকাৰ বিজেপিয়ে গঠন কৰিব বুলি দাবী কৰিছে এইটোতো চেষ্টা সদায় থাকে কিন্তু ঠিষ্টিব নোৱাৰে ইয়াৰ কাৰণে আমাৰ নদী নৰ্দমা জান বিলত আপোনালোকে সৰু মাছকে পাব ডাঙৰ মাছ নাই হল বল আজি ক'ত আছে এটা দুটা আছে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক বাদানুবাদ থাকিবই অভিযোগ প্ৰতি অভিযোগ থাকিবই কিন্তু আমি দেখিছোঁ যে হাগ্ৰামা মহিলাৰী আপোনাক বহু পৰিমাণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আপুনিও খুব পলমকৈ আপুনি মুখ খুলিছে কালি নে পৰহি আমি দেখিছোঁ যে আপুনি হাগ্ৰামা মহিলাৰীৰ তৰল মন্তব্যৰ কথা উত্থাপন কৰিছে আৰু BTRৰ চকুৰ আলি বুলি আপুনি অভিহিত কৰিছে তেওঁৰ যিখিনি কথা বতৰা যে এনেকৈ অংগী ভংগী সমাজত কিমান শিক্ষিত মানুহ আছে গুৰু ব্যক্তিসকল আছে বৌদ্ধিক সমাজ আজি এটা শিক্ষাৰ যিটো ধাউতি সমাজখন বহুত উন্নত হৈছে ইয়াত এনেকুৱা শব্দবিলাক হাগ্ৰামাই যিটোবিলাক শব্দ প্ৰয়োগ কৰে এইবিলাক বহুত আনফৰ্চুনেট তেতিয়া আমি প্ৰজন্মক কি শিকাব বিচাৰিছোঁ তেওঁ যিবিলাক কথা কয় আজিতো সকলোৱে ইয়াৰ কাৰণে তেওঁক বেয়া পাইছে অহংকাৰ বেছি হৈছে অহংকাৰে ধ্বংসৰ আদিমূল বুলি যিটো এটা একদম যিটো বাণী আছে সত্য কথা সেইটো আজি তেওঁৰ ক্ষেত্ৰত সেইটো প্ৰমাণিত হৈছে তেওঁৰ লগত আজি কোনেও নাই সংগবিহীন হ'ল পুৰণি যিমান BPF আছিল যিমান নেতা কৰ্মী আছিল ৰাইজ আছিল অলমষ্ট 90% হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ত্যাগ কৰি পেলাই আজি আমি সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়া তথা মানে UPPL দলত আমি সকলোৱে দল বলে আমি একত্ৰিতভাৱে ইয়াত আমি যোগদান কৰিছোঁ কিন্তু BPFে এটা অভিযোগ কৰিছে যে নেতা গৈছে কিন্তু দলীয় কৰ্মী যোৱা নাই বা সমৰ্থক যোৱা নাই সমৰ্থক আৰু কৰ্মীৰ সমৰ্থন অক্ষত আছে BPFৰ প্ৰতি কেৱল খাম্পা বৰগয়াৰী কিংবা চন্দন ব্ৰহ্মৰ দৰে নেতাহে গৈছে ভাল কথা জনে এইবোৰ কথা কৈছে এতিয়া এইবাৰ নিৰ্বাচনত হাগ্ৰামা ডাঙৰীয়াই দুখন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আমাৰ কাম্পা বৰগয়াৰী ডাঙৰীয়াও দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে দেৱৰগাঁও চিৰাং দুৱাৰ্ছ এইবাৰ হাগ্ৰামা ডাঙৰীয়াই হাৰাৰতো কিবাতো মানুহতো হাৰে এবাৰ হ'লেও হাৰে না নাহাৰে যোৱাবাৰ মই নিজেও হাৰিছোঁ এইবাৰ হাগ্ৰামা ডাঙৰীয়াৰ হাৰাৰ গ্ৰহ আছে কপালত লিখা আছে কপালত লিখা নাযায় কণ্ডন এইবাৰ হাগ্ৰামা ডাঙৰীয়াই দুয়োখন সমষ্টিত হাৰি আৰু BPF বলা ইয়াত এই পৃথিৱীত আৰু নাথাকে এইটো সত্য কথা নিৰ্বাচন 22 কাউণ্টিং 26ত ইয়াৰ পুৰি এই সত্য কথাৰ প্ৰমাণিত হ'ব হাগ্ৰামা মহিলাৰীৰ আপুনি কোৱাৰ দৰে যদি আমি মানি লওঁ যে হাগ্ৰামা মহিলাৰীৰ এইবাৰ পৰাজয় হ'ব আৰু হাগ্ৰামা মহিলাৰী অবিহনে বা হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব অবিহনে BPF দলটোৰ অস্তিত্ব থাকিবনে নাই আপুনি যিহেতু দীৰ্ঘকাল সেই দলটোৰ লগত জড়িত বাইচান্স যদি দুজনমান যদি জিকি যায় BPFৰ পৰা তেওঁলোকে ক'ত যাব হাগ্ৰামা হাৰাৰ পিছত এই দুজনমান যদি বাইচান্স জিকি যায় UPPলতে আহিব এইটো গেৰেণ্টেড আৰু এইবিলাক অলপ চলপ
লাইন লিং লাং আৰম্ভ হ'লেই আপুনি এগৰাকী ভিজনাৰী লিডাৰ, গতিকে আপোনাৰ দৃষ্টিভংগী এটা আছে, নিজস্ব দৃষ্টিভংগীও আছে। আপোনাৰ দলীয় যিখিনি দৃষ্টিভংগী সেইখিনি বাদ দিও, বা দলীয় যিখিনি আদৰ্শ নীতি আদৰ্শ বা কৰ্মসূচী সেইখিনিক বাদ দিও আপোনাৰ নিজস্ব কিছু দৃষ্টিভংগী আছে, যিহেতু আপুনি অসম চৰকাৰৰ দীৰ্ঘকালৰ মন্ত্ৰী আছিল। গতিকে BTC-খনক লৈ বা BTR-ক লৈ আপোনাৰ সপোনটো কেনেকুৱা? কাৰণ আপুনি BTC চুক্তিৰো ৰূপকাৰ আছিল এজন। এই অঞ্চলৰ যিখিনি আমাৰ জনসাধাৰণ, বিভিন্ন ভাষা ধৰ্মাৱলম্বী ৰাইজ, ইয়াৰ সমন্বয়, শান্তি, সম্প্ৰীতি, একতা, মই সেইটো সদায় কামনা কৰোঁ। আৰু এই অঞ্চলৰ যিটো নৱপ্ৰজন্ম, এখেতসকলেও যাতে বিশ্বৰ উন্নত অঞ্চল সমাজৰ দৰে শিক্ষা দীক্ষা গ্ৰহণ কৰি পেলাই যাতে ইয়াৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে স্বনিয়োজন যাতে হ'ব পাৰে। আৰু আমাৰ অঞ্চল আমি সকলো বিভিন্ন ভাষা ধৰ্মাৱলম্বী ৰাইজ জাতি জনগোষ্ঠী এটা সমাজ হিচাপত সুস্থ সমাজ গঢ়ি পেলাই এটা আমি সমগ্ৰ বিশ্বত, সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ অসমত যাতে আমি এটা ৰল মডেল যাতে হ'ব পাৰে, এইটোৱে সদায় মই কামনা কৰোঁ। অলপ আগতে আপুনি সেই ডাঙৰ মাছৰ কথাটো উল্লেখ কৰিছিল, ময়ো আপোনাক প্ৰশ্ন কৰিছিলোঁ বিজেপিৰ কথা উল্লেখ কৰিয়ে। আজি মুখ্যমন্ত্ৰীয়ে পুনৰ এটা কথা কৈছে যে দিল্লী, তেজপুৰ আৰু এইবাৰ কোকৰাঝাৰ, মানে ট্ৰিপুল ইঞ্জিনৰ চৰকাৰটো এইবাৰ হ'বই। মুখ্যমন্ত্ৰী আজি পুনৰ এই কথা উল্লেখ কৰিছে। কোনে কেনেকৈ দাবী কৰিছোঁ এইটো তেখেতসকলৰ কথা। আমি গ্ৰাউণ্ডত আছোঁ, গ্ৰাছৰুটত আছোঁ। আমি হ'ল BTC-বাসী। BTC ৰাইজেহে নিৰ্ণয় কৰিব। এইটো কোনোবা ক'লে দাবী কৰিলে এইটো হোৱা বস্তু নহয়। BTC-বাসী ৰাইজ, আমি BTC-বাসী ৰাইজ। BTC-বাসী ৰাইজে বিচাৰিছে প্ৰমোদ বড়ো পুনৰ একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই এইবাৰ পুনৰ BTC চৰকাৰ চলাব লাগে, কৰিব লাগে। এই কথাটো মোৰ কথা নহয়, সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজৰ দাবী আৰু উৎসাহ, এইটোহে আচল কথা। নিশ্চয়। যোৱাবাৰো আমি দেখিছিলোঁ যে এককভাৱে কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল। যদিহে এইবাৰো তেনেকুৱা এক পৰিৱেশৰ সূচনা হয় আৰু ধৰা হওক UPPL এইবাৰ গৰিষ্ঠ সংখ্যক আসন পালে, কিন্তু যিটো আপোনাৰ মেজিক নাম্বাৰটো চুবলৈ সক্ষম নহ'ল, তেতিয়া UPPLৰ ভূমিকাটো কেনেধৰণৰ হ'ব যে আকৌ বিজেপিৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰা পৰিৱেশ? এই কথাটো আজিৰ দিনটোত আমি ভাবা নাই। চিধা কথা 25ৰ পৰা 26টা এইবাৰ UPPL অকলে আসন মানে দখল কৰিব। তো গতিকে মেজিক নাম্বাৰ পাৰ নহয়, বেলেগ বিকল্প ল'ব লাগে, এই কথাটো BTC-বাসী ৰাইজে কেতিয়াও ভাবাই নাই। এনেকুৱা জছ এটা উৎসাহ লৈ পেলাই এইবাৰ নিৰ্বাচনটো হৈছে। এতিয়া আজি এই মুহূৰ্তত 25-26ৰ কথা কৈছোঁ, 30লৈকে চলেও এইটো অসম্ভৱ, আচৰিত পাবলগীয়া কথা নাই। ঢৌ আহিছে। আমি শান্তিৰ কথাও পাতিলোঁ, সমন্বয়ৰ কথাও কৈছোঁ। তাৰ মাজতে খোদ মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছিল যে প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক। এই কথাটোৱে এক প্ৰকাৰ এটা বিভ্ৰান্তিৰো সৃষ্টি কৰিছিল। আচলতে BTR-ত তেনেকুৱা বিভাজন আছে নেকি যে প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক? এইটোতো ক'ত আছে? এইটো ৰাইজক সুধিলেই হ'ল। এইটো মই কোৱা, কোনোবা কোৱা কথা, এইটো বেলেগ, অপ্ৰাসংগিক। ৰাইজক সোধক, ৰাইজে তেনেকৈ অনুভৱ কৰে নেকি? ইয়াত আমাৰ ধৰ্মীয় সংখ্যালঘু আছে, ভাষিক সংখ্যালঘু আছে, হিন্দী ভাষী আছে, আৰু আমি ট্ৰাইবেল হিচাপত বিভিন্ন বড়ো, ৰাভা, গাৰো, আমি সকলো ইয়াত সোণোৱাল বা আমাৰ মদাহী, বহুতো আমি জাতি জনগোষ্ঠী ইয়াত আছোঁ। ইয়াতো আমাৰ একো নাই, কোনো তেনেকুৱা ধৰণৰ উচ্চ নিচ, আৰু ট্ৰাইবেল সমাজতো এইবিলাক একোৱেই নাই। উচ্চ নিচ কাৰবাৰ, শ্ৰেণী বিভাজন আমাৰ নায়েই। এই কথাবিলাক আমি বুজি নাপাওঁ। আমাৰ সমাজত কেতিয়াবা দেখিছে নেকি? সমাজ হিচাপে ট্ৰাইবেল সমাজ সদায় এক। টাইটেল লৈ পেলাই আমাৰ উচ্চ নিচ কেতিয়াবা আছে নেকি? মই আজি ব্ৰহ্ম, কোনোবা বসুমতাৰী, কোনোবা নাৰ্জাৰী, আমাৰ একো শ্ৰেণী বিভাজন নাথাকে। গতিকে এইবোৰ কথা আমি বুজি নাপাওঁ, আমি শুনিও পোৱা নাই। মানে এইবোৰ কথা কি সূচাইছে, এই কথাৰ আঁৰত কি আছে, মইতো ধৰিবই নোৱাৰোঁ, বুজিও নাপাওঁ। আৰু ৰাইজেই ক'ব ইয়াত তেনেকুৱা ধৰণৰ ক্লাছিফিকেশ্যন কিবা আছে নেকি? কেৱল ৰাজনীতিয়েই নহয়, সমাজ জীৱনৰ বাবেও এনেকুৱা কথাবিলাক অপ্ৰাসংগিক। নায়েই, আমি তেনেকুৱা শুনাও নাই। আমাৰ মা দেউতা, ককা দেউতা আমাক তেনেকৈ শিক্ষাও দিয়া নাই। আমি যিবোৰ স্কুলত পঢ়িছোঁ তেনেকুৱা শিক্ষাও আমি লোৱা নাই। মানে ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ চিটিজেন হ'ব লাগে, এনেকুৱা ধৰণৰ জাতি শ্ৰেণী বিভাজন হ'ব লাগে বুলি
মই পঢ়ি অহা স্কুলত মই তেনেকৈ কিতাপতো পোৱা নাই। মাটিৰ পট্টাৰ প্ৰসংগটো ইয়াত আছে, বাকী সমস্যাবিলাকতো আছেই থাকিবই। মাটিৰ উচ্ছেদৰ কথাটো মাজতে চৰ্চিত হৈছিল যে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ইয়াতো উচ্ছেদ হ'ব লাগে বুলি খোদ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই উল্লেখ কৰাৰ লগে লগে ইয়াত হৈচৈৰো সৃষ্টি হৈছিল। গতিকে এই বিষয় দুটাৰ সন্দৰ্ভত আপুনি কি? আপোনালোকে বাতৰি কাকতত যেতিয়া ঘটনাবিলাক হয়, পৰিস্থিতি যেতিয়া হয়, আপোনালোকে ধুনীয়াকৈ পৰিৱেশন কৰে। আজি এই মুহূৰ্তত BTC অঞ্চলৰ যিখিনি বাতৰি, সেইটো দিশত শান্তি প্ৰতিষ্ঠা হ'ল, উন্নয়ন হ'ল, একতা হ'ল, বাতৰিত সেইটোৱে আহে। তো গতিকে কথাটো হ'ল মানে আননেচাৰিলি অনাহকত যাহাতে কিবা এটা কাম কৰিব গৈ পুনৰ সেই দিনটো আহি আমাৰ জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজৰ মাজত এটা বিভাজন যাহাতে নাহে। ইয়াত বড়ো অনাবড়ো ৰাজনীতি বহুত দীঘল চলি গ'ল। ভাষা বিভাজন, জাতি বিভাজন, ধৰ্ম বিভাজন কৰি পেলাই এইটো পুনৰ আমি BTC-বাসী ৰাইজে আমি নিবিচাৰোঁ। এইটো হ'ল মূল মন্ত্ৰ। মই আৰু এটা কথা আপোনাক সুধিবই লাগিব যে এই নিৰ্বাচনটোত UPPLৰ মূল নিৰ্বাচনী ইছ্যুটো কি? শান্তি ইতিমধ্যে আহিছে, সমন্বয় ইতিমধ্যে আহিছে। এইটো স্থায়ীকৰণ কৰাটোৱেই মূল ইয়াত ইছ্যু। শান্তি যেতিয়া স্থায়ী হ'ব তেতিয়া উন্নয়ন অবিচম্বী, স্বাভাৱিক কথা। আৰু তেতিয়া আমাৰ ইকনমি, অৰ্থনৈতিক উন্নয়ন, শিক্ষা ক্ষেত্ৰত উন্নতি, বহুতো অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত গঢ়াৰ ক্ষেত্ৰত সকলো দিশত আমি যিটো সমস্যা বুলি যিটো ভাবোঁ সেই সমস্যাটো দূৰ হ'ব। সমস্যা যেতিয়া দূৰ হ'ব তেতিয়া সদায় আমি সুখ শান্তিৰে সুখীৰে ইয়াত আমি বসবাস কৰি থাকিব পাৰিম। বিপক্ষই এটা অভিযোগ এই সময়ত আপোনাৰ ওপৰত উত্থাপন কৰিছে যে আপুনি বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে মানে যিখিনি সমষ্টিৰ বাবে কৰিব লাগিছিল সিমানখিনি আপুনি নকৰিলে, আৰু এতিয়া আপুনি পুনৰ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আপোনাৰ বিপক্ষ হিচাপে UPPFৰ প্ৰাৰ্থী আছে। গতিকে কাজলগাঁওক লৈ আপোনাৰ পৰিকল্পনাটো কি বা সপোনটো কি আপোনাৰ? মানে ডেপুটি চিফ দুবাৰ ৰাইজৰ আশীৰ্বাদত হৈছোঁ, 3বাৰ কেবিনেট অসম মন্ত্ৰীসভাত মই কেবিনেট হৈছোঁ ৰাইজৰ আশীৰ্বাদত। কোনটো হোৱা নাই, কোনটো হৈছে এই কথাটো মই বুজি পোৱা নাই। কথাটো হ'ল যেতিয়া ইয়াত প্ৰতিনিধিত্ব কৰা হৈছিল ইয়াত একোৱেই নাছিল। এই ৰাস্তা আপোনালোকে যিটো দি আহিছিল ইয়াত এইটো ৰাস্তাৰ জাত নাছিল। এই যে ইলেক্ট্ৰিক লাইট দেখি আছে আপুনি, ইয়াত সেইটো নাছিল। কাজলগাঁও যিটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ একো মানে গ্ৰীণফিল্ড, একো পঞ্চায়তো তাত নাছিল। তো যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান গঢ়া হৈছে ৰাইজৰ সমৰ্থন, ৰাইজক লৈ পেলাই আমি কৰিছোঁ। উন্নয়ন বোলা বস্তুটো ফুল ষ্টপ নাথাকে, ডেভেলপমেণ্টত ফুল ষ্টপ নাথাকে। এইটো কণ্টিনিউৱাছ প্ৰচেছ, এইটো কৰি গৈ থাকিব আৰু কৰিবলগীয়া বহুত থাকিব। যিটো বনাইছে কালিলৈ ভাঙিব, আকৌ বনাব লাগিব। সেইটো হ'ল উন্নয়নৰ এটা ধাৰাবাহিকতা আমি লৈ যাব লাগিব। ইয়াত অপজিশ্যনে কোনটো হৈছে কোনটো হোৱা নাই মই নাজানো। কি বুলি কয় এইটো আৰোপ কোনটো তেখেতসকলে কৈছে, এইটো স্পেচিফিক হ'লে ভাল যে এইটো কথা দিছিল আই নদীৰ ওপৰত ব্ৰিজ বনাব পৰা নাই। কাজলগাঁৱত কলেজ বনাই প্ৰভিঞ্চিয়েলাইজ কৰিব বুলি কৈছিল, কৰা নাই। কিবা তেনেকুৱা স্পেচিফিক ক'লে মই ভাল পাম।